ঘৰ সাজিবলৈ বাঁহ লৈ যোৱাত বাধা। বানপীড়িতক সহায় কৰিবলৈ যোৱা সময় গগৈক বাধা বিহুবৰ চাহ বাগিচা কৰ্তৃপক্ষৰ। নিশা 12 বজাৰ পৰা পুৱা প্ৰায় 10:30 বজা পৰ্যন্ত অনুমতিৰ নামত বাগিচাৰ বাহিৰতে মুকলি আকাশৰ তলত ৰৈ থাকিবলৈ বাধ্য হ'ল সময় গগৈ। মাজনিশা বাগিচাৰ গেটৰ পৰাই কান্ধত বাঁহ কঢ়িয়াই নিলে সময় গগৈ আৰু সতীৰ্থই। দিনে নিশাই কষ্ট কৰি বানাক্ৰান্ত গৃহহীন পৰিয়ালৰ বাবে গৃহ নিৰ্মাণত সময় গগৈ। বৰ্তমান নাজিৰাৰ কমলা চাপৰিত গৃহ নিৰ্মাণৰ কামত ব্যস্ত সময় গগৈ। গৃহ নিৰ্মাণৰ বাবে বাঁহ কঢ়িওৱা গাড়ীক বিহুবৰ চাহ বাগিচাৰ মাজেৰে কমল চাপৰিলৈ যোৱাত বাধা বাগিচা কৰ্তৃপক্ষৰ। কমল চাপৰিৰ বানাক্ৰান্ত ৰাইজৰ বাসগৃহ নিৰ্মাণ কৰি সহায় কৰিবলৈ লোৱা সময় গগৈক খুলি নিদিলে বাগিচাৰ অধীনত থকা গেট। মাজনিশা বাগিচাৰ গেটৰ পৰাই কান্ধত বাঁহ কঢ়িয়াই নিলে সময় গগৈ আৰু সতীৰ্থই। বানাক্ৰান্তৰ বাবে গৃহ নিৰ্মাণৰ লক্ষ্যৰে অব্যাহত সময় গগৈৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা। ৰাইজৰ প্ৰশ্ন, বিহুবৰ বাগানৰ বহিৰাগত মেনেজাৰজনে এচি ৰুমত কটোৱাৰ বাবে বাঁহবেৰৰ ঘৰৰ মূল্য কি বুজিব? বানপীড়িত লোকসকলৰ সহায়ৰ বাবে বাঁহ লৈ যোৱা সময় গগৈ আৰু তেওঁৰ দলক চাহ বাগিচাৰ পথ ব্যৱহাৰত বাধা দিয়াৰ অভিযোগ। সময় গগৈৰ অভিযোগ অনুসৰি প্ৰায় 2 ঘণ্টা অনুৰোধ কৰাৰ পিছতো বাঁহ কঢ়িওৱা ট্ৰেক্টৰখন ভিতৰলৈ যাবলৈ দিয়া নহল। ফলত নিশাৰ ভাগত স্থানীয় লোকসকলে কান্ধত বাঁহ কঢ়িয়াই বানত ক্ষতিগ্ৰস্ত অঞ্চললৈ লৈ যাবলগীয়া হয়। ঘৰ বনালো, এইফালেও আহিলো। মোৰতো ইয়াত পইচা এটকাও নাপাওঁ। ৰাতি টোপনি ক্ষতি কৰিব মোৰ প্ৰয়োজন নাই। চাবলৈ গ'লে মোৰ ইমান দূৰৰ পৰা আচলতে মোৰ বাঁহ নাই বুলি গম পাই পেলাই তেখেতলোকে কি কৰিলে, ৰাতিপুৱাই বাঁহ কাটি একদম লোডিং কৰি ৰাতিৰ ভিতৰত বাঁহ পুৱাই দিছে। ইমান ভাল পাইছে। মইতো কোৱাই নাই, মোক অকল বাঁহ নাই বুলি গমহে পাইছিলোঁ। লগালগ বাঁহ পঠাই দিলে। নাহৰকটীয়াৰ পৰা মানুহ আহিলে, ট্ৰেক্টৰ লৈ পেলাই আহিলে। ট্ৰেক্টৰখন সোমাবলৈ নিদিলে। বহুত ৰিকুৱেষ্ট কৰিলে তেখেতলোকে। আচলতে এনেকুৱা নহয় যে মানে এই ঠিক আছে এনেকৈ নহয়, ৰিকুৱেষ্ট কৰিলে, 2 ঘণ্টা ৰিকুৱেষ্ট কৰিলে। উপায় নাপায়, সেইটোও ধৰি লওক চবেই মানে এনেকুৱা কোনোবা লয়াৰ আহিছে। আমি যিটো দেখিছোঁ মোবাইলত দেখিছোঁ এতিয়া কোনোবা লয়াৰ আহিছে বাঁহখিনি লৈ আহিছে, সোমাব নিদিলে, গুচি গ'ল। এতিয়া মই ক'লো তেতিয়াহ'লে ঠিক আছে বোলো, মইতো বেলেগত আছিলোঁ, ঠিক আছে যদি নিদিয়ে মই গৈ পেলাই কওঁ বোলো, মই আহিলোঁ। তাৰপিছত মোৰ কথাও নুশুনে, নিদিয়ে বুলি কৈছে। মেনেজাৰে অৰ্ডাৰ দি থৈছে বুলি ক'লে যে হেৰি কি কয় পুল ভাঙি আছে, গাড়ী যাব নোৱাৰে, মেনেজাৰে অৰ্ডাৰ দিছে বুলি কৈছে। এতিয়া মেনেজাৰ অৰ্ডাৰ দিছে যে মই কোন হয়? মইতো সৰু মানুহ হয়। সৰু মানুহ ডাঙৰ মানুহ ক'ব নাই। এতিয়া মোৰতো ধৰি লওক অকাত নাই তাৰ বাবদ মানুহ মাতিবলৈ। সেইকাৰণে আমি গোটেই পোৱালি সৰু ল'ৰা দেখিছে নাই, বাচ্ছা এটা আছে গোটেইখিনি ৰাতি 12টাৰ পৰা এটাৰ পৰা বুকি 100ডালৰ ওচৰা-ওচৰি বা ইয়াৰ পৰা এই ওপৰ খুটি ফালে কটাই দিলে। নহয় এইখিনিতো আধা দেখিছে, মোক দেখাই নাই পাই সেইফালে বুকি কান্ধতে লৈ আহিলে গোটেইখিনি। সেইফালে বাঁহখিনি 100ডালৰ ওচৰা-ওচৰি নিলে। এতিয়া ৰখি আছো আৰু তাকে ডাঙৰ মানুহজনক লগ পাওঁ নি, কথাটো সুধো বোলো। মই বিচাৰিছো মানে এই ভঙা পুলটো কোনফালে আছে চাওঁ বোলো, আমাক দেখাওক। ভঙা পুলটো দেখিলে মই গুচি যাম, মানে মোৰ একো নাই। চাওক মইতো প্ৰটেষ্ট কৰা মানুহ নহয়, মই কৰা নাই ধৰক, হয় নাই? মই যি পাৰিছো সেইটোৱে কৰিছো আৰু ধৰক। য'ত কৰিব লাগে মানে কি হ'ল আপোনাক ৰাতি চাগে এইটো চকিতে এইটো ক'ব পাৰে যে ৰাতি মানে কি হ'ল বাগানৰ বৰষুণি দি থাকিলে নলা নাই, এই ৱেলফেয়াৰ অফিচাৰজনে জানে ডাঙৰ নলা আছে। বাইচাঞ্চ যদি কিবা এটা যদি আপোনালোকৰ বাঁহ গাড়ীখন কিবা এটা ফচি যায়, যদি কেনেবাকে হেৰি হৈ যায়, সেইটোতো নাই কোৱা বাৰু। সেইকাৰণে চাগে চকীদাৰ নাই তেনেকে আমি আছিলো। এতিয়া মইতো লোকেল হয়। আপোনালোকৰ কি নৰেন তাঁতী নে কোন তাঁতী আছিলে ৱেলফেয়াৰ মেনেজাৰ? তেখেতক 5 বাৰ ওপৰত ফোন কৰিছোঁ, মই দেখাই দিম 11:40-ত। তাৰপাছত আপোনালোকৰ মেনেজাৰ নামটো কি বিবেক শৰ্মা, তেখেতক ফোন কৰিছোঁ 5 বাৰ ওপৰত, মোৰ ওচৰত ৰেকৰ্ড আছে। তাৰপাছত নাজিৰা থানালৈ ফোন কৰিছোঁ। আপোনালোকে দেখি আছে ইয়াত কাম কৰি আছে। সময় গগৈ চুৰটো নহয়, কোনেওতো জানে। ইয়াতো মানুহ দিনতো গাড়ী গৈ আছে। তাৰপাছতো এইকণ যাবলৈ গাড়ীখন ইয়াত বাঁহকেইটা পেলাই দিবলৈ ক'বলৈ কি ইমান এনেকুৱা থাকিলে, ইয়াত কি ৰেষ্ট্ৰিকশ্যন থাকিলে ইমান? সেইটো এটা কথা। আপোনালোকেতো নিজে এইটো অনুভৱ কৰক। আপোনালোকেতো ইয়াত থাকে, আপোনালোকে থকা হ'লেতো যাওক পটকৈ পেলাই আহক বুলিয়ে ক'লেহেঁতেন। কিন্তু সেইটোতো কমন চেঞ্চৰ এটা কথা আছে। এতিয়া আগৰ তুলনাত আগৰ সময়খিনিৰ লগত আপোনালোকে ৰিজাল্টে নহ'ব যে নিৰাপত্তাৰ কথা আছে। এতিয়া বান পৰিস্থিতিৰ সময় মানুহখিনি কেনেকৈ আছে ঘৰত, সেইটো আপোনালোকে বুজি পাইছে। তেনেস্থলত সহায় কৰিবলৈ ওলাই আহিছে।
এতিয়াতো নহ'লেতো গোটেইখিনি বাগানেই কৰিব লগা হ'লে আজি বাগানে যে ৰাস্তাটো ৰখাইছে ইমান বছৰ বাগানে ৰাস্তাটো কিয় বনাব পৰা নাই ইমান গেলা ৰাস্তাটো হৈ আছে এইটো কিয় বনাব পৰা নাই সেইকাৰণে ইমান সময় গোটেই নিশাটো থাকিলে এতিয়াও থাকিলে মেনেজাৰজন আপোনালোকক কিয় লগ কৰিবলৈ আহিব পৰা নাই কথাটো সেইটো তেওঁক আহিবলৈ কওক তেওঁ আহি ৰাতিপুৱা এবাৰ ল'ৰাকেইটাই গৈ পেলাই ক'লেগে যে ৰাতিপুৱা ইমান দেৰিকে ধৈৰ্য ধৰিলে আৰু ৰাতিপুৱা গৈ পেলাই ক'লেগে গেটখন খুলি দিব নেকি এই ভাইটিজনে গৈছিলে চাগে কোনোবা এজন গ'ল নাই 6টা বজালৈকে আমি খুলিব নোৱাৰোঁ বুলি ক'লে এতিয়া কি কৰিব আৰু উপায়তো নাই 6টা বজালৈকে ৰখিলোঁ ইমান দেৰি ৰখিলোঁ যেতিয়া পুৱাই হ'লগৈ যেতিয়া আপুনি মহাশয়কে এবাৰ লগ কৰি লওঁ বোলো হয় নাই মহাশয়কে লগ কৰি পেলাই চাওঁ বোলো এই মহান ব্যক্তিজনৰ মুখখন যিজনে ক'লে যে ৰাস্তাটো পুলটো বেয়া গাড়ী যাব নোৱাৰে বুলি এতিয়া পিছে তেখেতে ইয়াত আছো বুলি গম পায় কিন্তু অহা নাই লগ কৰিবলৈ সেইটো নাজানো বা কেলে এতিয়া মোৰ কথাটো হ'ল যে মোৰ ইয়াত ঘৰ বনি আছে দেই আৰু যোনটো জেগাত আমি ঘৰ বনাই আছো তাত কোনো ধৰণৰ ব্যৱস্থাই নাই যাবলৈ তথাপিও যে মানুহবিলাকে কান্ধত লৈ বাঁহখিনি তাত নি পেলাই তলৰ খুঁটি ফালে নিয়া কথাটো বেলেগ তাত ট্ৰেক্টৰ যাব JCB যাব ওপৰ খুঁটি ফালে একোৱে নাযায় মানুহখিনি বহুত কষ্টত আছে ওপৰ খুঁটি ফালে ৰাস্তাটো নাই এটাই ৰাস্তা আছে এইটো ৰাস্তা আৰু বানপানীৰ সময়ত এইটো ৰাস্তা এটলিষ্ট মোৰ মতে টি ষ্টেটৰ যদি এৰিয়াও পৰে বানপানীৰ সময়ত এটলিষ্ট এৰি দিব লাগে মানে মানুহখিনি এই মানুহখিনি বহুত কষ্টত আছে এক্সেছ কষ্টত আছে এতিয়া কোনোবা এজনী আপোনাৰ পৰা ওলাবচোন এডাল বাঁহ ইয়াৰ পৰা আমি য'ত বাঁহ ষ্টক কৰিম বুলি ভাবিছিলোঁ যে কালি সেইডোখৰ জেগাত অকল বাঁহখিনি পেলালে হয় তাৰ পৰা আকৌ বাঁহখিনি কান্ধত লৈ পেলাই আকৌ কাম কৰা জেগাত নিবলৈ কিমান কষ্ট হয় এডাল বাঁহ যদি ইয়াৰ পৰা কোনোবাই নি পেলাই কৈ যে নাই বাই ইমান টান নহয় বুলি কৈ দিয়ে নহয় মই মানি যাম মই এজন ব্যক্তিক মানে ইয়াৰ পৰা আমি যাব সেই গছজোপা তাত পেলাব তাত পেলোৱাৰ পাছত আকৌ তাৰ পৰা কান্ধত লৈ পেলাই সেই জেগাডোখৰত নিয়াটো কিমান ডাঙৰ কথা এতিয়া মোৰ কাম মানুহখিনি উপায় নাপায় কি কৰিছে সেই তাৰ পৰা এটি খোজকাঢ়ি আহি পেলাই এই য'ত বাঁহ পৰি আছে তাত অলপ বাঁহ কাটিছে আকৌ তালৈ গৈছে আকৌ তাত বাঁহ কাটিছে মোৰ কিমান সময় নষ্ট হৈছে সেইটো জেগা মানুহ বনাব পৰা অৱস্থা তথাপিতো আমি যে ঘৰখিনি বনাই দিওঁ বুলি হাতত লৈছিলোঁ এতিয়া মই দুবিধাত পৰি গৈছোঁ মানে এতিয়া কি হ'ব মানে সেইটো মই বাঁহ খুজি আছে কাম কৰা মানুহজনী কাৰণ কাম কৰা মানুহখিনিতো কাম কৰিবলৈ আহিছে ন আৰু বহুত সিহঁতি ধুনীয়া কাম কৰে মানে সিহঁতক মই বাঁহ দিবলৈ পৰা নাই মই এতিয়া সেইকাৰণে মই ৰাতি ওলাই আহে মোৰ কথাই নবনে টোপনি ক্ষতি কৰা মোৰ একো হেৰিয়ে নবনে তথাপিও যে ওলাই আহিছোঁ মই বাঁহখিনি কোনোমতে দিওঁ বুলি সেইকাৰণে ভাবিছিলোঁ যে এটলিষ্ট ৰাস্তাটো এৰি দিয়ক যাওঁ গৈ পেলাই বাঁহখিনি কেইদিনমান দি লাগিব খুব বেছি 10 মিনিট লাগিলে হ'লে সিহঁতৰ জেগাত বাঁহখিনি পেলাই মেলি লগালগ ট্ৰেক্টৰখন আহি গ'ল সেইখিনিকে মানে ইমান ষ্ট্ৰিক্ট দেখালে মই জীৱনত ট্ৰেক্টৰ চিনি নাপাওঁ আপুনি এতিয়া ৰ'ব আপুনি মেনেজাৰ কথা কোৱাতকৈ মেনেজাৰজনক কিয় ইয়ালৈ আহিবলৈ ক'ব পৰা নাই তেওঁতো এবাৰ আহিব পাৰে তেওঁ ইমান ডাঙৰ মানুহ নে ইয়ালৈতো আহিব পাৰে তেওঁ ইয়াত ইমান বছৰ 15 বছৰ ওপৰত আছে বিবেক শৰ্মা হয় নামটো আৰু এতিয়া আমি কুৱেশ্যন কৰিব আছে ইয়াতে বহুত কিবা কিবি তেওঁ বাগান খুলিছে কিবা কিবি এইবোৰ এৰাহুতিও আছে এৰাহুতিত বাগান কেনেকৈ খুলিছে ঢেৰ প্ৰশ্ন আছে এতিয়া ওলাই আহিবলৈ কওক নহ'লে আৰু ইয়াতে আৰু বহুত কোনোবা মানুহ গোট খাব তেওঁ কুৱেশ্যন আনচাৰ দিয়ক বা ইয়াত কওক কি কাৰণে ৰখোৱা হ'ল কি নহ'ল চব ক'ব লাগিব আমাৰ চকুতো বহুত কিবা কিবি আছে ইয়াত মানুহে ভাল পায়তো এতিয়া মই উপায় নাই মইতো ইয়াত মাত্ৰ বহি আছো আহিব মহাৰাজাৰ মুখখন চাম চেহেৰাটো চাম ভাল লাগিছে যাব নিদিলে দুটামান কেলে নিলে ভঙা পুলটো দেখাব ভঙা পুলটো চাম আৰু গুচি যাম মই ভঙা পুলটো চাব বিচাৰিছোঁ অকল সিমানে আৰু সেইটোকে কৈ দিয়ক আপোনালোকে ভঙা পুলটো চাব পুলটো ৰিপেয়াৰিং কৰিছে এজন শিক্ষকে হা বাগানেও কৰা নাই কালি যোনকেইজন ডিউটিত আছে ডিউটি থকাকেইজন ডিউটি কৰিছে ঠিক আছে যোনে কৰিছে হ'ব যি নহওক ৰ'ব মূল্য কালি ডিউটি কৰাকেইজনী মাত্ৰ ডিউটিহে কৰিছে কিন্তু ঘাট 1% ভুল নাই আৰু সেইকেইজনক সুধি চাব পাৰে মই কালি আহি পেলাই এবাৰো কোৱা নাই বা এবাৰো জোৰতো কোৱা নাই যে তুমি খোলক কেলৈ খুলিলে নাই এক চিকুট কোৱা নাই তুমি ফোন কৰি সুধি চাব কালি যোনটো হেৰি ক'ব সিহঁতি ইয়াত আৰামত আছে মই এক চিকুট আমনি কৰা নাই মানে কাৰণ তেখেতলোকে ডিউটি কৰিছে নিজৰ কামটো কৰিছে ওপৰৰ পৰা অৰ্ডাৰ আহিছে সেই অৰ্ডাৰটো পালন কৰিছে তাৰমানে সেইজন ভাল এমপ্লয় হয় কাৰণে নিজৰ কামটো কৰিছে মোক ভাল পায় যদিও তেখেতলোকে বহিবলৈও দিছে দাদা বহক ইয়াতে বুলি তো মই তেখেতলোকৰ একমত যাওঁতে কৈছোঁ যে আপোনালোকে নিজৰ ডিউটি কৰিছে বুলি কিন্তু মই ইমানটো কৈছোঁ যে 2 ঘণ্টা সময় অকল ৰিকুৱেষ্টে কৰি থকা হ'ল যে বাঁহখিনি যাবলৈ দিয়ক বুলি ৰাতিপুৱা 5টা বজাৰ পৰা কাম লাগে মেইন কথা কি বাঁহ তাত যোনখিনি পেলোৱা হৈছে যে এডালো কামত নাই অহা 2 ঘণ্টা ৰিকুৱেষ্ট কৰাৰ পাছতো বাঁহখিনি যাব নিদিলে ৰাতিপুৱা 5টা বজাৰ পৰা কাম আৰম্ভ কৰি দিলে মোক ফোন কৰিছে বাঁহ দাদা নাই অহা কেলে বুলি আমি চিন্তা কৰিলোঁ তিনি বাঁহখিনি এটা ডাঙৰ প্ৰশ্ন যে এই সময়খিনিত বাগান কৰ্তৃপক্ষই ইমান নীতি নিয়ম মানি ৰখাৰ প্ৰয়োজনীয়তা আছেনে তেনেস্থলত অনুৰোধ আওকাণ কৰা পৰিচালকৰ বিৰুদ্ধে সৰব সাধাৰণ ৰাইজ মিছা কথা
ক'ব নালাগিছিলে যে পুলটো ভাঙি আছে গৈ পেলাই মই পুলটো যে নভঙা দেখিছোঁ মোৰতো বেয়া লাগিছে তেতিয়া মই ভঙা থকা সেইটোৱে কৈছোঁ হ'লে নিশ্চয় নগ'লো আমি এইটো কথা বিতৰ্ক নকৰিলোহেঁতেন হয় তেখেতলোকে সঁচা কথা কৈছে এই কথাটো আমি মানি ল'লোহেঁতেন ল'ৰা কাৰণ যিকেইটা আছে গোটেই ৰাতি বহাই থ'লে শুনি চাওক কালি আমাক কি কৈছিলে কালি আমাক কৈছিলে যে ভঙা পুল গাড়ী যোৱা পচিবিলিটিয়ে নাই তেখেতলোকক ক'লে তেখেতলোকে সেইটো বাঁহখিনি পেলাই কাৰণ বাঁহ দিব লাগিছে পেলাইছে বাকীটো নাজানে কিমান দূৰত যাব লাগে তো সেইটো মোক কালি মিছা এটা কোৱাৰ কাৰণেতো আমি ইমানখিনি এতিয়া হেৰি কৰিবলগীয়া হৈছে তেতিয়াহ'লে ৰেচপনচিবিলিটি মই ক'লোৱে যে 5টা বজাত মোক পোৱাই দিব লাগে 5টা বজাত ৰেচপনচিবিলিটি লৈ লওক যে নাই আমি পেলাই দিম ৰেচপনচিবিলিটি কোনো লোৱা নাই সেইটোতো নল'লে ৰাতিপুৱা 6টাতহে এখন খুলিব বোলে গেট এই ৰাতিপুৱা 6টা ৰাতিপুৱা চবচে ইণ্টাৰেষ্টিং হ'ল মই তেতিয়ালৈকে ধৈৰ্য ধৰিছোঁ আমি তাও কমপ্লেইন কৰা নাই আমি ৰাতিপুৱালৈকে কান্ধত লৈ লৈ বাঁহখিনি পেলালোঁ ৰাতিপুৱা পোহৰ হৈ গ'ল এবাৰ গৈ পেলাই এই যে তুমি কৈছিলা গৈ পেলাই ৰিকুৱেষ্ট কৰিলে যে গাড়ীখন এতিয়া যাব দিব পাৰিব নেকি তেতিয়া বোলে 6টা বজালৈকে যাব দিব নোৱাৰোঁ এতিয়া ভাবি চাওক থকাটো যোগ্য হয় ৰাতিপুৱাও সুধিলে ভাবি চাওক 4 ঘণ্টা আমি অলৰেডি 5 ঘণ্টা ষ্ট্ৰাগল কৰিলোৱে 5টা বজাত ডিউটি কৰিছোঁ আমি ৰাতি আপোনালোকৰ কিবা অৰ্ডাৰ আছিলে নেকি যে সময় গগৈ ডাঙৰীয়া ইয়াত ঘৰ বনাব নোৱাৰিব এনেকুৱা কিবা ইছ্যু আছিলে নেকি কোনোবাই বাধা দিছিলে নেকি মই ফোন নাই কৰা মই আপোনাক ফোন নাই কৰা তেখেতে কৰিছোঁ মই কৰিছোঁ আপোনাক তেখেতে ৰাতিপুৱা যেতিয়া আহি পালেহি তেতিয়া তেখেতৰ দেখি বহুত বেয়া লাগিছে এতিয়া মই কৈছোঁ আপুনি যাব পাৰে বুলি ক'লো আপুনি কৈছে এইটো ৰাস্তা আছে নহয় এইটো ৰাস্তাই যাব লাগে কিয় গায়ে হাতে কথাবোৰ কৈছে আপুনি আপোনাৰ কথাবিলাক বদলাই নিদিব আপোনালোকে ৰাতিৰ পৰা মানুহখিনি হাৰাশাস্তি কৰি আছে কিন্তু কথাবিলাক আপোনালোকে বদলাই নিদিব এইটো ৰাস্তা আছে কেনেকুৱা কথাবোৰ কৈছে আপুনি ফোনত আপোনাৰতো ৰেচপনচিবিলিটি থাকিব লাগিছিলে আপুনি এজ এ মেনেজাৰ হয় ৱেলফেয়াৰ মেনেজাৰ ৱেলফেয়াৰ অফিচাৰ আপুনি ৱেলফেয়াৰ নহলেও ইয়াৰ ফেক্টৰী মানুহ নহলেও ব্যক্তিগতভাৱে নিজৰ মানৱতা খাতিৰত ক'ব লাগিছিলে চলিউশ্যন চাওক এতিয়া মোক ক'লে যে এটা কথা ভঙা পুলটো বুলি সিহঁতক অৰ্ডাৰ কোনে দিলে ভঙা পুলটো দেখাব ভঙা পুলটো আছে বুলি যে ক'লে ভঙা পুল আছিলে ভঙা পুল এই কালি বানপানীত ভাঙি দিছিলে বানপানীত গোটেই ভাঙি দিছিলে এইটো 12 দিন মান বন্ধ থাকিলে আমি 12 দিন ভিতৰত ইমিডিয়েট ৰিপেয়াৰ কৰিলো ৰিপেয়াৰ কৰি পেলাই কৰিলো কিন্তু এতিয়ালৈকে তাত উইক আছে ঠিক আছে সেইটো বুজিলো বাৰু সেইটো বুজিছো উইক আছে তাত ঠিক আছে বুজিলো হ্যাঁ উইক থকাৰ কাৰণে চৌকিদাৰে কৈ দিছে যে পুল ভঙা আছে এই চৌকিদাৰটো পুল ভঙাটো ক'লে আপোনাৰ পুল ভঙা মানে যাব গাড়ী যাব নোৱাৰে বুলি কিন্তু ৰাতিপুৱা গাড়ী যায় ৰাতি যাব নোৱাৰে ৰাতি যাব ৰাতি গ'লে কি ভাঙি যাব কি ক'ব বিচাৰিছে এটা কথা আছে মানুহৰ এটা কথা মিছা কথা লুকুৱাবলৈ গ'লে 100টা মিছা কথাৰ পৰিচয় ল'বলগীয়া হয় আশ্ৰয় ল'বলগীয়া হয় এতিয়া কথাটো এখেতকৈ তেনেকুৱা হৈছে আমি যিহেতু আপোনালোকক ব্যক্তিগতভাৱে আপোনালোকে কোনোবা বা ফেক্টৰী কোনোবা হয় বুলি আমি নাজানো এখেত যিহেতু আপোনালোকে জানে সকলোৱে চিনি পায় আপোনালোকে এইটো ইয়াৰ পৰা আহিছে আপোনালোকৰ মানুহে হয় তাতেতো আমাৰ বেলেগ মানুহ নাই ইয়াৰ কোনোবা বাহিৰৰ মানুহ নাই আপোনালোকৰ মানুহ কাৰণে আহিছে হয় এটা কাম কৰিব লাগিছিলে আপুনি হয় ৰাতি বোলে গাড়ী যোৱাটো বন্ধ কৰিছে আপোনালোকে ৰাতিপুৱা যাব এটা যদি কথা এটা যদি ৱৰ্ড দি দিলেহেঁতেন তেতিয়া ইমান বিশৃংখলা নহয় আপোনালোকৰ লগতো ইমান কথা পাতিবলগীয়া নাথাকিলেহেঁতেন কাৰণ কথাটো বদলাই আছে ইটোৰ পৰা সিটো সিটোৰ পৰা এখেতে ক'লে এটা আপুনি ক'লে এটা এখেতে ক'লে এটা তিনিওজনৰ কথা মিল নাই আমাৰ সেইটো কাৰণে কথাটো বেয়া লাগিছে কাৰণ সময় গগৈ লিখীয়া এজন মানুহ এখেতে আপোনালোকে সকলোৱে কৈছে যে এখেতে অসমৰ দুখীয়া মানুহৰ কাৰণে কি কৰি আছে আপোনালোকে এইটো মানে ৰেচপনচিবিলিটিটো নিজে ল'ব লাগে আপোনালোকে ডেজিগনেশ্যনৰ আছে ইমান ভাল পাব লাগিছিলে এনেকুৱা এজন মানুহ ইমান গাঁৱৰ ভিতৰত আহি পেলাই ইমান কষ্ট কৰি যে ইমাৰ্জেঞ্চি টাইমত 5-6বাৰ ফোন কৰিছে আপোনালোকেতো এটলিষ্ট ৰেচপন্সটো দিয়ক আপোনালোকৰ চকীদাৰ কেইজনেও আপোনালোকলৈ ফোন কৰিছে আপোনালোকেতো এটলিষ্ট ৰেচপন্সটো দিয়ক একদম গাঁৱৰীয়া স্বভাৱ দিছে আপোনালোকে ফোনটো ৰেচপন্স কৰা নাই ফোনটো ধৰা নাই আমি নাজিৰা থানালৈ ফোন কৰিছো আনকি চিটুৱেশ্যন বেলেগ হ'ল যেন সময়দাৰ লগত যিখিনি মানুহ থাকে সময়দা আজিলৈকে কাৰো লগত তেনেকুৱা মানে বিতৰ্ক হোৱা আমি দেখাই নাই ইমান কাম কৰি আহিছে কিন্তু এইটো সময়ত নকৰে এইটো সময়ত বিশেষকে কাৰো লগত বিতৰ্ক কৰা সময় নহয় যিটো দুৰ্যোগ এতিয়া কোনোবাখিনি ৰাখিব লাগিছিল আৰু মিছা কথাটো কৈ এইটো কোনো প্ৰয়োজন নাই ন কাৰণ ইয়াত ইমান এনেকুৱা এটা এৰিয়া নহয় যে ইয়াত কোনোবা দুৰ্দৰ্শ সন্ত্ৰাসবাদী ঘূৰি ফুৰে এনেকুৱা ধৰণৰ এইটো কোনো সোমাব নোৱাৰে ইমানো ৰেষ্ট্ৰিক্টেড এৰিয়া নহয় আপোনালোকে যিটো দেখাইছে যদি ইতিহাস চাবলৈ যাওঁ মই বহুত কিবা কিবি ওলাব নগা আলি আছে নগাৰ দিনৰ এটা আলি আছে যিটো পদ এতিয়া বন্ধ কৰা হৈছে এইটো দিখৌ যদি কওঁ আমি দিখৌখন এৰাহুতি বাগান খোলা হৈছে এইবোৰ যদি ধৰিবলৈ যাওঁ বহুতখিনি কথা আছে এইবোৰ আমি নাযাওঁ
ইয়াৰ যিটো মেইন ৰিজনটো হৈছে আপোনালোকে এটা ভগা যিটো নলা আছিলে বুলি কৈছে এইটো আপোনালোকে দেখাই দিয়ক আৰু যদি ভগা নলা সঁচাকৈ আছিলে তেনেহ'লে ৰাতি কিয় ভগা নলাটো যাব নোৱাৰে দিনত গাড়ীবোৰ যাব পাৰে এই বস্তুটো আপোনালোকে বুজাই দিয়ক তাৰ পাছতে বাকীবোৰ প্লিজ আৰু আমি শুনিছো ইয়াত যেতিয়া সাহায্য প্ৰভাইড কৰিবলৈ আহিছিলে তেতিয়াও আপোনালোকে কিছুমান ইয়াত গাড়ী বন্ধ কৰাৰ কথাও আছিলে আগতে মাজতে আপোনালোকে গাড়ী ঘূৰাই দিয়া কথা এইবোৰ আপোনালোকে কিয় কৰিব কাৰণ এই বস্তুটো কাৰো অধিকাৰ আছে এইটো এতিয়া বানত বিধ্বস্ত মানুহখিনি সহায় কৰাৰ স্বাৰ্থত সকলো ওলাই আহিব লাগে সেইটো ক্ষেত্ৰত যদি আপোনালোকে ইয়াত বাধা নিষেধ কৰে আমাৰ বাগান আমাৰ নিজৰ যদি আধিপত্য বিশ্বাস কৰিবলৈ সেইটোতো কেতিয়াও পচিবল নহয় মানে কমন চবৰ মানুহখিনি মৰি যাওক নেকি নাখায় নবৈ মৰি যাওক মানুহখিনি হেৰি হওক বস্তুটো সেইটোৱে কথাবোৰ চিধা চিধি হ'ব লাগে সেইটো লাইনতে গৈ আমিও জানোতো বাগানৰ ভিতৰত কি হৈ আছে কি কোন পুখুৰী পাৰ্মিশ্যন লৈ পিনি শিল খান্দে আমিও জানো চব কথা জানো নহয় গ'লে মানে মেনেজাৰ চেনেজাৰ চব যাব কিন্তু আমি চব জানো সেইবোৰ কথা মানুহৰ বিশেষকৈ আজিৰ দিনত সদায় সময়টো খুব দিগদাৰ সময়ৰ কাৰণে চবেই মানে এঘণ্টা সময় পাৰ হৈ যায় কাৰণে বহুত প্ৰব্লেম হৈছে এতিয়া এই সময়ত কাম লৈ দায়িত্ব ল'ব লাগিছিলে আপোনালোকে যদি দায়িত্ব লৈ ল'লে 5টা বজাৰ পৰা বছ হৈ গ'লে খতম সব নিজৰ নিজৰ ভাগে চবে চাগে দেখিলে কিবা গম পালে খবৰ পালে না এতিয়া আৰু বহুত মানুহ আহিব এই বস্তুটো ইমানটা সলিউশন কৰি ৰাতিপুৱা এতিয়া কেইটা বাজিলে 9টা পাৰ হৈ গ'ল আপোনালোকে নিশ্চয় এৱে হয় যে মই ইয়াত আছো ৰাতিপুৱা পৰা ইয়াত আছো বুলি নিশ্চয় এৱে হয় ছটা বজাত গেটখন খুলিব বুলি ক'লে তাৰ পাছত এইফালৰ পৰা এজন ওলাই অহা দেখিছো ইয়াতে কোনোবা বাবু কোনোবা কোনোবি ঘূৰি ফুৰিছে কিন্তু ইয়াত যে এই গোটেই নিশা এনেকৈ থাকিলে নিশা বাঁহ চাহ চুচাই ইয়াতে পৰি আছে আহিবলৈ সময় নাই আহিছে কেইটা 8:42 8:52 হৈছে আপোনালোকে ইমান দেৰি কিয় হ'ল হঠাৎ আহি পিনে এনেকুৱা হ'ল দেই কথাটো পাতি আপোনালোকেতো গোটেইখিনি কথাটো ক'বলৈ আপোনালোকে আহিবলৈ ইমানখিনি কিয় হ'ল সেইটো হ'ল ইমান দেৰি কিয় হ'ল সেইটো লাগে ইমান দেৰি আপোনালোকেও ঠিক হৈ যায় যথেষ্ট সেইটো ৰিকুৱেষ্ট থাকিল এই বেয়া হৈ আছে বেয়া হৈ কেইদিনমান পৰি থাকিলে বুলি মই শুনিছো গাড়ীবিলাক ঘূৰি হ'বলগীয়া এদিন মেডিকেল কেম্পৰ গাড়ী গম পাইছো মেডিকেল কেম্পৰ গাড়ীখনো ঘূৰি গৈছে সিমানখিনিও গম পাইছো এটলিষ্ট যাতে যদিও বেয়া হৈছে আকৌ যদি বেয়াও হয় আকৌ যদি আপোনালোকে লগালগ ৰিপেয়াৰ কৰি দিয়ে এইটো জাষ্ট আপোনালোকে ৱৰ্ড দিয়ক মই আৰু নালাগে যাতে মোৰ যি হ'ল ৰাতি কিবা এটা নিয়ম আছে ঠিক আছে একচেপ্টেড একো ইছ্যু নাই যাতে পাছলৈ যিবিলাক ৰিলিফৰ কাৰণে গাড়ী আহে সেইবিলাকে যাতে তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে বা কেতিয়াও নহয় তেনেকুৱা জাষ্ট এই বানপানীৰ সময়ত যদি আমি একেলগতে কাম কৰোঁ সেয়াই বিচাৰিম বাকী একো দৰকাৰ নাই মোক একোৱে দৰকাৰ নাই বহুত নিয়ম আছে বহুত আছে চব জানো আমাৰো বহুত নিয়ম আছে ঠিক আছে কিন্তু এই বানপানীৰ সময়ত যদি আমি সকলোৱে পিছতে হওক কিবা প্ৰাইভেট কোম্পানী হওক চৰকাৰে হওক প্ৰাইভেট কিবা অৰ্গেনাইজেশ্যনে যোন হওক লাগিলে যোনে হওক লাগিলে যাতে একেলগতে কাম কৰে যাতে এই মোৰ বাগান হয় ইয়াত মই সোমাব নিদিওঁ এইটো যাতে নহয় দেই সেইটোৱে বিচাৰিম অলৰেডি তাত নাম লিখাই আহোঁৱে আকৌ ইয়াত ৰখাই আকৌ ইয়াত উঠাই গেট আকৌ সোধে কোন আপুনি ইয়াত মোক দেখি খুলি দিয়ে ঠিক আছে বাৰু মোক দেখি খুলি দিয়ে এইটো মোক এক্সট্ৰা মোক বেনিফিট নালাগে যাতে কাৰণ যিজন মোৰ পাছত আহিব তেখেতক হেল্প কৰিবই আহিছে যাতে তেখেতক সেই সমান চকুৰে চাই মোক এক্সট্ৰা VIP ট্ৰিটমেণ্ট নালাগে মই ৰিক্সাৱালাজনকো আপুনি বুলি কওঁ ডাঙৰ কিবা মন্ত্ৰীজনকো আপুনি বুলিয়ে কওঁ তো মোক সেইটোৱে লাগে মানে ইকুৱেলিটি লাগে যাতে পাছৰ গাড়ীখনো যদি আহে যাতে পাছ হ'ব দিয়ে যাতে একো অসুবিধা নাপায় ইমানতে ৰিকুৱেষ্ট মই বহুতবাৰ শুনিলোঁ ঘূৰি গৈছে বুলি জাষ্ট সেইটো ৰিকুৱেষ্ট কৰিলোঁ বুজিছোঁ তাৰ মই জাষ্ট মই সেইটো ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে যাতে পাৰে মই সেইটো আপোনালোকে ভোট দিব লাগিব কিন্তু ভোট দিব পাৰিব যাতে যদিও ৰাস্তাটো এতিয়া ৰিলিফ হ'ব কথা জাষ্ট মই বানপানী সময়ৰ কথা কৈছোঁ যদি বেয়া হয় বাই চান্স যাতে ৰিলিফৰ গাড়ী যাতে এফালৰ পৰা ঘূৰি যাবলগীয়া নহয় সেইটো ভোট পাম নাই মই বুজিছোঁ গম পাইছোঁ মই জাষ্ট এইটো কথা সুধিছোঁ এইখিনিৰ কথা সুধিছোঁ যাতে আমাৰ লগত যি হ'ল এতিয়া মোক চব মিছা কথা ক'লে মোকতো অপেনলি মিছা কথা কৈ পেলাই মোৰ লগত এইবিলাক কৰিলে অপেনলি মিছা কথা কৰি পেলাই যাতে সেইটো নহয় আৰু বেলেগৰ লগত মই সেইটো বিচাৰিম বেলেগৰ লগত যাতে নহয় ভোট পাইছোঁ মোৰ এতিয়া 2টা ফাউণ্ডেশ্যনৰ পৰা গাড়ী আহিলে বানপানীৰ কাৰণে যি সাহায্য আহিব বেলেগ গাড়ী আহিলে News Desk report A News 24/7